নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে প্ৰাঞ্জল এডুকেশ্যন। মোৰ নাম প্ৰাঞ্জল হাজৰিকা। আজি মই আৰম্ভ কৰিছোঁ AESRB যিবিলাক পোষ্ট ওলাইছে আপোনাৰ টেকনিকেল নন টেকনিকেল লেকচাৰৰ লগতে ছিনিয়ৰ ইনষ্ট্ৰাক্টৰৰ পোষ্ট তেওঁলোকে অপেনিং কৰিছে। তাৰে ওপৰত মই ভিডিঅ' এখন বনাইছোঁ কেনেকৈ এপ্লাই কৰিব লাগে। প্ৰথমতে আপোনালোকে গুগল চাৰ্চ ইঞ্জিনত যাওক, AESRB বুলি টাইপ কৰক। এতিয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াতে এটা পোৰ্টেল। চ' ইয়াতে ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰক। চ' এতিয়া আপোনালোকে দেখিছে আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুইটমেণ্ট বৰ্ড। চ' ইয়াতে ক্লিক হিয়াৰ টু ভিউ লিংক ফৰ অনলাইন এপ্লিকেশ্যন বুলি এটা অপশ্যন দেখিবলৈ পাব আপোনালোকে। ইয়াতে ক্লিক কৰিব। আৰু তাৰোপৰি আপোনালোকে যদি বিচাৰে যে আমি এডভাৰটাইজমেণ্টখন চাম ভালকৈ, তেতিয়াহ'লে আপোনালোকে ইয়াত দেখিবলৈ পাব এডভাৰটাইজমেণ্ট নং AESRB। তো ইয়াতে এডভাৰটাইজমেণ্টখন আমি মানে 3খন এডভাৰটাইজমেণ্ট আছে আপোনালোকৰ টেকনিকেল লেকচাৰৰ, নন টেকনিকেল লেকচাৰৰ আৰু ছিনিয়ৰ ইনষ্ট্ৰাক্টৰ। তো এইবিলাক আপুনি ক্লিক কৰি পেলাই চাব পাৰে। লগতে আৰু লাইব্ৰেৰিয়ান ইন গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ, এইটো চাগে আগৰ আছিলে। চ' এইবিলাক এতিয়ালৈকে এক্টিভ হোৱা নাই চাগে। চ' এডভাৰটাইজমেণ্ট যিখন চাব খোজে আপোনালোকে চাব পাৰিব ইয়াৰ পৰা ক্লিক কৰি পেলাই, পষ্ট কিমান আছে বা কি ব্ৰাঞ্চ এলিজিবল। চ' নাও ক্লিক হিয়াৰ টু ভিউ লিংক ফৰ দ্য অনলাইন এপ্লিকেশ্যন। ইয়াতে ক্লিক কৰিব লাগিব। দেখিবলৈ পাইছে আপোনালোকে ইয়াতে লিংক ফৰ অনলাইন এপ্লিকেশ্যন। প্ৰথমটো আছিলে আপোনালোকৰ লেকচাৰ অফ টেকনিকেল লেকচাৰৰ কাৰণে এইটো লিংক হয়। দ্বিতীয়তে আছে আপোনালোকৰ লেকচাৰ অফ নন টেকনিকেলৰ কাৰণে ইয়াতে ক্লিক কৰিব। এইটোৱে আপোনাক এটা বেলেগ পেজলৈ ৰিডাইৰেক্ট কৰি লৈ যাব, তাত গৈ এপ্লাই কৰিব লাগিব। 3 নম্বৰত আছিলে আপোনালোকৰ ছিনিয়ৰ ইনষ্ট্ৰাক্টৰৰ কাৰণে। ঠিক আছে। চ' বাকীবিলাক এতিয়ালৈকে এভেইলেবল হোৱা নাই এপ্লাই। চ' বাকী এটাও হৈ যাব চাগে সোনকালে। চ' যিহেতু মোৰ টেকনিকেল লেকচাৰাৰ, চ' মই ইয়াতে ক্লিক কৰিম। চ' আপোনালোকৰ যোনটো হয় তাত ক্লিক কৰি পেলাই আপোনালোকে ভিজিট কৰিব। ঠিক আছে। চ' মই ক্লিক কৰিলোঁ এপ্লাই হিয়াৰত। এইটোৱে আপোনাক লৈ আহিলে এখন বেলেগ পেজলৈকে। চ' ইয়াতে আপোনালোকে কৰিব লাগিব কি, নিউ ৰেজিষ্ট্ৰেশ্যন ফৰ লেকচাৰ অফ টেকনিকেল, এইটো অপশ্যন দেখিছে আপোনালোকে, ইয়াতে ক্লিক কৰিব লাগিব। আৰু তাৰোপৰি যদি কিবা আপোনালোকৰ টেকনিকেল প্ৰব্লেম আহে, তাৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। ইয়াতে 10টা বজাৰ পৰা 6টা বজালৈকে সময় আছে, 3 ৱৰ্কিং ডেজ। চ' ইয়াতে ফোন কৰিলে আপোনালোকে কিবা যদি তথ্য জানিব বিচাৰিছে, কিবা যদি আপোনালোকে বুজি পোৱা নাই, তেতিয়াহ'লে তেওঁলোকক সুধিলে তেওঁলোকে কৈ দিব। ঠিক আছে। চ' এতিয়া ইয়াতে ক্লিক কৰিব লাগিব। চ' ইয়াতে এখন জেনেৰেল ইনষ্ট্ৰাকশ্যন ওলাই আহিছে, এইখন আপোনালোকে পঢ়িব পাৰে। তো প্ৰথম ইম্পৰ্টেণ্ট পইণ্টটো এইটোৱে যে কেতিয়ালৈকে এপ্লিকেশ্যন আপুনি ফিল আপ কৰিব পাৰিব। 20 জানুৱাৰী 2025লৈকেহে 11:59লৈকেহে আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব। মানে 20 জানুৱাৰীলৈকে পাৰিব, তাৰপিছত ডেট ক্ল'জ হৈ যাব। চ' এতিয়া আহিলে এপ্লিকেশ্যন শুড হেভ ভেলিড ইমেইল আইডিটো ভেলিড হ'ব লাগিব। তাৰপিছত আহিলে এপ্লিকেশ্যন মাষ্ট প্ৰচেছ ৰিকুৱাৰ্ড ক্ৰাইটেৰিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যন অন দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ দ্য এপ্লিকেশ্যন। তাৰপিছত আহিলে ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ। তো ইয়াতে এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় ফটোগ্ৰাফাৰটো। ফটোখন আপোনাৰ 50 KBৰ ভিতৰত হ'ব লাগিব, যাৰ আপোনাৰ হাইটৰ যোনটো পিক্সেল 320 হ'ব লাগিব, মানে 250 পৰা 320ৰ ভিতৰত হ'ব লাগিব, যোনটো আপোনাৰ হাইট হয় ফটোগ্ৰাফৰ। ঠিক আছে। আৰু যোনটো ৱেইট হয় সেইটো ফটোগ্ৰাফৰ 150 পিক্সেলৰ পৰা 220 পিক্সেলৰ ভিতৰত হ'ব লাগিব। ঠিক আছে। আৰু ছিগনেচাৰৰ কাৰণে 30 KBত আপোনাৰ কিবা হয় 30 KBৰ তলত হ'ব লাগিব। চ' ছিগনেচাৰৰ যোনটো হাইট সেইটো আপোনাৰ 100 পিক্সেলৰ পৰা 180 পিক্সেলৰ ভিতৰত হ'ব লাগিব। আৰু যোনটো ৱেইট হয় সেইটো আপোনাৰ 150 পিক্সেলৰ পৰা 220 পিক্সেলৰ ভিতৰত হ'ব লাগিব। তাৰপিছত যি ইয়াতে ইম্পৰ্টেণ্ট আছে আপোনালোকে এবাৰ নিজে পঢ়ি ল'ব, বেছি ভালকৈ বুজি পাব। ঠিক আছে। আৰু নামটো যোনটো আপোনালোকে টাইপ কৰিব, তো আধাৰৰ পৰা চাই শুদ্ধকৈ টাইপ কৰিব। ঠিক আছে।
চ' এতিয়া ক্লিক কৰিব নেক্সট বাটনলৈকে দেখিছে এটা নেক্সট বাটন আপোনালোকে দেখিবলৈ পাইছে ইয়াতে ক্লিক কৰিব চ' এতিয়া নেক্সট পেজ খোল খালে ইয়াতে প্ৰথমতে আপোনাৰ নিজৰ তথ্যখিনি ভৰিব লাগিব কেণ্ডিডেট পাৰ্চনেল ইনফৰমেশ্যনখিনি ফুল নেম অফ দ্য কেণ্ডিডেট তো ফুল নেম অফ দ্য কেণ্ডিডেট আপোনাৰ যোনটো ৰেকৰ্ডত আছে সেইমতেহে ভৰিব ঠিক আছে ফাদাৰ নেম তেনেকৈ ফিল আপ কৰিব ফুল নেম ফাদাৰ নেম মাদাৰ্ছ নেম যদি বিয়া কৰা ল'ৰা বা ছোৱালী হয় তেতিয়াহ'লে তেওঁ লিখি দিব মেৰিড হয় যদি স্প'জ নেম তাৰপিছত ডেট অফ বাৰ্থটো টাইপ কৰিব লাগিব ইয়াতে ডেট অফ বাৰ্থটো আপোনালোকে ডে মান্থ এণ্ড ইয়াৰলি ভৰিব লাগিব যদি আপোনাৰ ডেট অফ বাৰ্থ ছাপ'জ 4 এপ্ৰিল 1996 হয় তেতিয়াহ'লে আপোনাৰ তাতে 04/04/1996 এনেকৈ ভৰিব লাগিব চ' মই এনেই দেখুৱাই দিছোঁ যিকোনো নাম লিখি পেলাই ইয়াতে ঠিক আছে মই তাৰপিছত কিবা কিবি দি দিলোঁ চ' ইয়াতে দেখিছে চ' প্ৰথমতে তেওঁলোকে ছাপ'জ 5 এনেকৈ ধৰি লওক ছাপ'জ এইটো মই উদাহৰণ হিচাপে দিছোঁ দেই তেনেকৈ ভৰিব লাগিব ডেট অফ বাৰ্থটো ঠিক আছে নেক্সট আছে আপোনালোকৰ জেণ্ডাৰটো যাৰ যি হয় দি দিব সেইটো এতিয়া আহিলে এড্ৰেছটো একদম ভালকৈ চাই পেলাই দিব আধাৰ কাৰ্ডত যোনটো এড্ৰেছ আছে চাই পেলাই ফিল আপ কৰিব ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব পিনক'ড শুদ্ধকৈ দিব তাৰপিছত যদি দেখে যে আপোনাৰ বৰ্তমান যোনটো মানে কৰস্পণ্ডেঞ্চ এড্ৰেছ হয় আৰু প্লাছ পাৰ্মানেণ্ট এড্ৰেছটো ছেইম হয় তেতিয়াহ'লে ইয়াতে ছেইম এজ এবভ বুলি দি দিব মই দেখুৱাই দিছোঁ ছাপ'জ মই কিবা এটা টাইপ কৰি থৈছিলোঁ ইয়াতে ঠিক আছে এইটো দি দিলোঁ দেখিলে ইয়াতে আপুনি কৰস্পণ্ডেঞ্চ এড্ৰেছ আৰু ছেইম এড্ৰেছ আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো যদি ছেইম হয় তেতিয়াহ'লে ওপৰত টাইপ কৰিলে তলত ইয়াতে ছেইম এজ এবভ বুলি ক্লিক কৰি দিলে গোটেইখিনি হুবাহু ইয়াতে কপি হৈ যাব অট'মেটিকেলি ঠিক আছে তাৰপিছত ডিষ্ট্ৰিক্ট ষ্টেট ছিলেক্ট কৰিব যাৰ যি হয় পিন নম্বৰটো দিব তাৰপিছত আহিল আপোনাৰ মোবাইল নম্বৰলৈকে মোবাইল নম্বৰ সেইটো মোবাইল নম্বৰে ইউজ কৰিব যোনটো এক্টিভ আছে যোনটো আপোনালোকে বৰ্তমান ইউজ কৰি আছে ইউজ নকৰা মোবাইল নম্বৰ দি দিব অল্টাৰনেট যোনটো মোবাইল নম্বৰ আছে ইয়াতে তাতে আপোনালোকে যদি দুখন চিম ইউজ কৰে তাৰে যোনটো আপুনি কিবাহত দিয়া নাই মোবাইল নম্বৰ কেণ্ডিডেটত দিয়া নাই সেইটোহে দিব মানে কথাটো ক'বলৈ গ'লে মোবাইল নম্বৰ আৰু অল্টাৰনেটিভ কণ্টেক্ট নম্বৰটো বেলেগ হ'ব লাগিব কেণ্ডিডেটৰ ইমেইল এড্ৰেছটো দিব ইমেইল এড্ৰেছটো মাষ্ট বি দিব পাৰিলে কাৰণ ইমেইল এড্ৰেছত আহি যাব আপোনালোকৰ কেতিয়া এডমিট কাৰ্ড ডাউনলোড হয় বা কেতিয়া এক্সাম হয় তাৰপিছত ইয়াতে ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্কছ যদি কিবা আছে দি দিব ইয়াতে দুটা নেক্সট আহিলে ৰিজাৰ্ভেশ্যনৰ কথা এতিয়া কেটেগৰী কি হয় দি দিব সকলোৰে বেলেগ হয় ন দি দিব ইয়াতে জেনেৰেল হয়নে SC হয়নে ST হয়নে SC হয়নে OBC হয়নে MOBC হয় দি দিব এইটো তো পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি যদি আছে দিব আৰু পাৰ্মানেণ্ট ৰেজিডেণ্ট আছামৰ হয়নে নহয় সেইটোও দিব ইয়াতে তাৰপিছত BPL কেটেগৰীৰ বিষয়েও দিব এক্স ছাৰ্ভিচমেন যদি হয় সেইটোও দিব পাৰিব ঠিক আছে ইয়াতে দিব লেকচাৰাৰ টেকনিকেল পোষ্ট ইন গভৰ্ণমেণ্ট পলিটেকনিক আছাম আৰ ইউ এলিজিবল ফৰ দ্য পোষ্ট অফ দ্য লেকচাৰাৰ টেকনিকেল এজ পাৰ দ্য এডভাৰটাইজমেণ্ট এইটো ইউজ কৰি দিব ঠিক আছে নেক্সট আহিলে এডুকেশ্যনেল কোৱালিফিকেশ্যন চ' ইয়াতে CGPA বা পাৰ্চেণ্টেজ কনভাৰ্টেশ্যন ফৰ্মুলা ফৰ দ্য ইউনিভাৰ্চিটি এতিয়া আপোনালোকে ইয়াতে দেখিছে যে CGPA আৰু পাৰ্চেণ্টেজৰ কথাটো দিছে ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনত যাৰ CGPA হিচাপত
কিবা এটা মাৰ্কটো কাউণ্ট কৰে সেই গ্ৰেডটো দি দিব ইয়াতে কাৰ কোনটো গ্ৰেড আছিলে লিখি দিছে তেওঁলোকে ঠিক আছে আৰু পাৰ্চেণ্টেজ ৱাইজ পাৰ্চেণ্টেজটো দি দিলে হ'ল নেক্সট আহিলে ডেট অফ ৰিজাল্ট ডিক্লেৰেশ্যন ডিগ্ৰীৰ যোনটা ডেট আছে ৰিজাল্ট ডিক্লেৰেশ্যনৰ চাৰ্টিফিকেটখনৰ কাষতে লিখা থাকিব সেইটো টাইপ কৰি দিব আপোনালোকে ইয়াতে ডে ৱাইজ মান্থ এণ্ড ইয়াৰ এনেকৈ টাইপ কৰি দিব ঠিক আছে এতিয়া আহিলে ফটোগ্ৰাফ ছেকশ্যনলৈকে ফটোখন হ'ব লাগিব আপোনালোকৰ 50 KB তলত ইয়াতে আপোনাৰ যিটো হাইট আছে সেইটো হাইটটো 250 পিক্সেলৰ পৰা 320 পিক্সেলৰ ভিতৰত থাকিব লাগিব আৰু যোনটো ৱেট আছে ৱেটটো আপোনাৰ 150ৰ পৰা 220 পিক্সেলৰ ভিতৰত থাকিব লাগিব এইখিনি আছিলে ফটোখনৰ কথা আৰু 50 KB তলত হ'ব লাগিব মাষ্ট বি দ্বিতীয়টো হ'ল চিগনেচাৰত হ'ব কি প্ৰথমটো JPG ফৰ্মেটত থাকিব লাগিব দুটাই ঠিক আছে নেক্সট 30 KB তলত হ'ব লাগিব তাৰপিছত আহিলে মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট 100ৰ পৰা 180 পিক্সেলৰ ভিতৰত হাইটটো হ'ব লাগিব আৰু ৱেটটো আপোনাৰ 150ৰ পৰা 220 পিক্সেলৰ ভিতৰত থাকিব লাগিব ঠিক আছে এতিয়া আহিলে পাছৱৰ্ডটো টাইপ কৰিব তো ইয়াতে আপোনাৰ 8টাৰ পৰা 12টাৰ ভিতৰত মানে কেৰেক্টাৰ থাকিব লাগিব তো মিনিমাম 8 হয় মেক্সিমাম 12 হয় দেখিবলৈ পাইছে চ' তাত টাইপ কৰিব কনফাৰ্ম কৰিব নেক্সট ইয়াতে ডিক্লেৰেশ্যন যিবিলাক আছে ক্লিক কৰিব নেক্সট ইম্পৰ্টেণ্ট পইণ্টছ প্লিজ ৰিচেক দ্য এপ্লিকেশ্যন ফৰ্ম বিফৰ ফাইনেল ছাবমিট কাৰণ ছাবমিট কৰাৰ আগতে একবাৰ চেক কৰিব ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে কিবা শুদ্ধ কিবা ভুল বা কিবা থাকি গ'ল নেকি তাৰপিছতহে ইয়াতে ক্লিক কৰিব ফাইনেল ছাবমিশ্যনত ক্লিক কৰিব অ'কে ইয়াতে ক্লিক কৰি দিব ঠিক আছে ধন্যবাদ আকৌ যদি কিবা দৰকাৰী থাকে মই জনাম ইয়াৰ পিছত পে'মেণ্টটো কৰিব লাগিব পে'মেণ্টটো আপোনালোকে কৰি দিব যাৰ যিমান হয় ঠিক আছে মই চাগে নটিছখনত কৈ দিছিলোঁ পে'মেণ্টৰ কথাটো তো মই তাক ক'ব পৰা নাই এতিয়া পে'মেণ্টটো চাই পেলাই মই ক'ব লাগিব কিমান আছিলে পে'মেণ্টটো দেন আছিলে তুমি চাব লাগিব ঠিক আছে তো ফাইনেল ছাবমিট কৰি দিব ছাবমিশ্যন হৈ যাব আপোনালোকৰ ইয়াৰ বাহিৰে কিবা জানিব লগা থাকিলে মোক কণ্টেক্ট কৰিব কমেণ্ট কৰিব প্ৰাঞ্জল এডুকেশ্যনত মেছেজ দিব আপোনালোকে ডাইৰেক্ট কমেণ্টত লিখি দিব মই আপোনালোকক লগে লগে হেল্প কৰাই দিম ধন্যবাদ থেংক ইউ ছ' মাছ ফৰ ৱাচিং